আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ বৃহত্তৰ কামপুৰ ভোগালী উৎসৱৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে পুৱা মেজি প্ৰজ্বলন কৰাৰ পাছতে অনুষ্ঠানৰ পতাকা উত্তোলন কৰে ভোগালী উৎসৱৰ সভাপতি তথা বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে 14 জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা বৃহত্তৰ কামপুৰ ভোগালী উৎসৱটি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিব। উল্লেখ্য যে বিগত বছৰৰ দৰে অনুষ্ঠানৰ লগত সংগতি ৰাখি এইবাৰ কপিলী উপত্যকা বঁটা প্ৰদান কৰিব আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ চিমু দাসক। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। সকলোকে আজি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। প্ৰতিবাৰ পাতি অহাৰ দৰে এইবাৰ পঞ্চমবাৰ বৃহত্তৰ কামপুৰ ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ভোগালী উৎসৱৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচীত আমি পতাকা উত্তোলন কাৰ্যসূচীৰ পৰা আজি এই ভোগালী উৎসৱ আমি আৰম্ভ কৰিছোঁ। আমি আশা কৰিছোঁ কামপুৰবাসী ৰাইজৰ যোৱা 5টা বছৰে আমি কৰি অহা পৰম্পৰা অনুযায়ী এইবাৰো সকলো ৰাইজৰ সঁহাৰি আৰু সহযোগিতা আমি পাম বুলি সকলো ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰে হোৱাৰ দৰে এইবাৰো আমি 5 দিনীয়া কাৰ্যসূচী আমি ভোগালী বিহু উৎসৱ উদযাপন কৰিম আৰু এই 5 দিনীয়া কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক প্ৰথম কথা সমূহ কামপুৰবাসী বৰহমপুৰবাসী অসমবাসী ৰাইজলৈ মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু এইবাৰ আমি 5 দিনীয়া কাৰ্যসূচীৰে কামপুৰ বৃহত্তৰ ভোগালী বিহু উদযাপনৰ আমি কাৰ্যক্ৰম আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি পতাকা উত্তোলনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে। মই ভাবোঁ এই 5টা দিন আমি যোৱা 5টা বছৰ যিদৰে আমি পালন কৰিছোঁ এবাৰো ভালকৈ কৰিব। কিন্তু মনত অলপ দুখ, যিহেতু জুবিন গাৰ্গ অবিহনে আমি কৰিবলগীয়া হৈছে। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত এটা সন্ধ্যা জুবিন গাৰ্গ ডাঙৰীয়াৰ সাংস্কৃতিক সন্ধ্যা আমি ৰাখিছোঁ ইয়াতে, আৰু এটা দিন ভূপেন হাজৰিকা ডাঙৰীয়াৰ সাংস্কৃতিক সন্ধ্যা, 2জন শিল্পীলৈ আমি ইয়াতে শ্ৰদ্ধাঞ্জলিও জনাম আৰু তেওঁলোক সদায় অমৰ হৈ থাকক তাৰে আমি কামনা কৰিছোঁ। যিহেতু যোৱাকালি আমাৰ বিশিষ্ট শিল্পী সম হাজৰিকাদেৱো ইয়াৰ অৱসান ঘটিছে, সেই ক্ষেত্ৰত কি ক'ব আৰু বৃহত্তৰ কামপুৰবাসী কেনেধৰণৰ সহায় সহযোগিতা পাইছে এই অনুষ্ঠানটোৰ কাৰণে? সমৰ হাজৰিকাৰ ডাঙৰীয়াৰ দেহাৱসান অতিকে দুখজনক। মই খুব দুখ পাইছোঁ অন্তৰত। আৰু আমি যিদিনাখন ভূপেন হাজৰিকা ডাঙৰীয়াৰ আমি কাৰ্যসূচী হ'ব সেইদিনাখন আমি এটা শ্ৰদ্ধাঞ্জলি সমৰ হাজৰিকা ডাঙৰীয়াৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাম সমূহ ৰাইজে ইয়াত হৈ পেলাই।